এতিয়া চাউনৰ কথাটো কি হ'ল সকলোৱে মতামত জনাওক যদি সকলোৱে মতামত আছে হাত চাপৰি মাৰিলে হ'ল কি হ'ল সকলোৱে মতামত নাই নেকি সকলোৰে আছে নাই নাজানো মোৰ কিন্তু নাই কাৰণ হিয়াৰ আমুঠু বিহুটোক মই ইমান বেপেৰুৱা কৰিব নোৱাৰোঁ চাউণ্ডটো লগত ৰাখিলেনো কি বেপেৰুৱা কথা হ'ব কি ফাল্টু কথা ক'বলৈ আহিছ ফাল্টু কথা তহঁতেহে কৈ আছ হুঁচৰি কি তহঁতে নাজানো নেকি হা বিহুৰ পৰম্পৰা ৰক্ষা কৰি যদি বিহু মাৰিব নোৱাৰ তেন্তে বিহু মাৰিব নালাগে আৰু বলিন তই কি কৈছিলি মানুহক ডিমাণ্ড দিবিগৈ হা গাড়ীত চাউণ্ড লৈ গৈ হেৰৌ আশীৰ্বাদ জানো বিক্ৰী হয় বা কিনি লোৱা বস্তু হুঁচৰি কিয় মাৰে জাননে তহঁতে নতুন বছৰটোত ৰাইজৰ পদধূলাৰে চোতাল পবিত্ৰ কৰি গৃহস্থক গোটেই বছৰটোৰ কাৰণে ভালে থাকিবলৈ আশীৰ্বাদ দিয়ে আৰু তহঁতে সেই আশীৰ্বাদৰ দৰদাম কৰিবি হা টকাৰ কাৰণে নিজৰ কলা সংস্কৃতি ইমানো তললে নমাব নোৱাৰোঁ কথাখিনি তই ঠিকেই কৈছ মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ চিঠি চপাই ধনী ধনী মানুহক চিঠি দি গাড়ী চাউণ্ড এইবোৰ লৈ হুঁচৰি মৰা পৰম্পৰা আমাৰ আছিল জানো তাকে আজিকালি বহু হুঁচৰি দল কেঁচা ঘৰ দেখিলে বিহু নমৰাকে পাৰ হৈ গুচি যায় সেইটো জানো ভাল কথা আমাৰ জাতিৰ সত্তা অসমীয়া জাতিৰ মেৰুদণ্ড আমাৰ হিয়াৰ আমঠু ৰঙালী বিহুটিক এনেকুৱা অপসংস্কৃতিক ৰাসৰ পৰা আমি ৰক্ষা কৰিব লাগিব তাকে কোনে কি কৰিছে দৰকাৰ নাই আমি কি কৰিছোঁ সেইটোহে ডাঙৰ কথা তহঁতি কথাখিনি ঠিকেই কৈছ মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ তেতিয়াহ'লে আজি আমি সকলোৱে সংকল্প লওঁ যে আমি বিহুটিক বেপেৰুৱা হ'বলৈ কেতিয়াও নিদিওঁ আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিহে আমাৰ বিহু পাতিম কাৰণ বিহু হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা সেইকাৰণে ভূপেন দাই গাই থৈ গৈছে